গুৱাহাটী ইউনিভাৰ্চিটি FIUGP ফিফ্থ সেমিষ্টাৰৰ ৰেজাল্টটো কালি যেহেতু ডিক্লেয়াৰ কৰিছে BSc তো যিসকল ছাত্ৰ ছাত্ৰী এতিয়া 6th সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকে যেটো ডিসেম্বৰত 5th সেমিষ্টাৰৰ এক্সাম দি আহিছে তেওঁলোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে BSc সেই ৰেজাল্টটো কিনেদৰে তোমালোকে চাবা আৰু তোমালোকৰ মাৰ্কশ্বিটটো কিনেদৰে ডাউনলোড কৰিবা সম্পূৰ্ণ প্ৰচেছটো আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে দেখুৱাম তো আহা তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা প্ৰথমে তোমালোকে নিজৰ মোবাইলত ক্ৰোম বা গুগল ব্ৰাউজাৰত যাবা যাই না তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.samar.edu.in এটো তোমালোকে সাৰ্চ কৰিবা নহলে লিংকটো আমি ভিডিঅ ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এটো সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো অপচন আহিব ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পৰ্টেল তে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পৰ্টেলত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এনেদৰে আহিব যে তোমালোকৰ ষ্টুডেন্ট সাইন ইন তো তোমালোকৰ সাইন ইন কৰিব লাগিব এনৰলমেন্ট নাম্বাৰ অথবা যেহেতু তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু এনৰলমেন্ট নাম্বাৰ একে হেতু তোমালোকে দিবা আৰু তোমালোকৰ পাছৱৰ্ডটো তো এই দুটা লাগিব ষ্টুডেন্ট সাইন ইন কৰোতে তোমালোকে এনৰলমেন্ট আৰু পাছৱৰ্ডটো দি তোমালোকে লগইন অপচন দেখিব পাইছা লগইনটো কৰি লবা তেনেদৰে লগইন কৰিবা তো লগইন কৰাৰ পাছত এনেদৰে আহিব তোমালোকৰ নিজৰ যেটো আইডি আছিল আইডিটো এনেদৰে খোল খাব তেনেদৰে খোল খাৰ পাছত যে তোমালোকে ইয়াৰ পৰা যেটো সেমিষ্টাৰৰ ৰেজাল্ট আছিল তো ৰেজাল্টটো তোমালোকে কিনেদৰে চাব পাৰা অথবা তোমালোকৰ যেটো মাৰ্কশিট আছিল গ্ৰেড কাৰ্ড তো গ্ৰেড কাৰ্ডটো কিনেদৰে ডাউনলোড কৰিবা সম্পূৰ্ণকৈ তোমালোকে চোৱা এনেদৰে অহাৰ পাছত যে তোমালোকৰ ওপৰ পিনে যিসকলে মোবাইলৰ পৰা কৰি আছে মোবাইলৰ যে লেফট সাইডত তোমালোকে তিনিটা ডট পাবা তো তিনিটা ডট ক্লিক কৰিলে তোমালোকে ড্যাশবোৰ্ডত খোল খাব তেনেদৰে খোল খাৰ পাছত যেটো তোমালোকৰ আৰু যেটো এক্সামিনেশন দেখিবলৈ পাইছে এক্সামিনেশনৰ হেকৰ ফালে যেটো তোমালোকৰ গ্ৰেড কাৰ্ড বা ৰেজাল্ট তো ইয়াৰ পৰা যেটো তোমালোকৰ গ্ৰেড কাৰ্ড বা তোমালোকৰ ৰেজাল্টটো যেটো আছে ইয়াৰ পৰা যেটো তোমালোকৰ দেখিবলৈ পাবা তোমালোকে গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো আছে তাত ক্লিক কৰিবা তো গ্ৰেড কাৰ্ড বা ৰেজাল্টত ক্লিক কৰিলে এনেদৰে আহিব যে তোমালোকে যে গ্ৰেজুৱেচনৰ প্ৰথম সেমিষ্টাৰৰ পৰা যি সেমিষ্টাৰ লৈকে তোমালোকে পঢ়ি আছা তো প্ৰথম সেমিষ্টাৰৰ পৰা যে 5th সেমিষ্টাৰ লৈকে ৰেজাল্ট দিছিল সম্পূৰ্ণ তোমালোকৰ আগতে এনেদৰে খোল খাব তো তোমালোকে ইয়াৰ পৰা যেটো তোমালোকৰ সকলো সেমিষ্টাৰ তোমালোকে ৰেজাল্টটো দেখিবলৈ পাবা তো তোমালোকৰ যেটো প্ৰথম যেটো আছে সেটা নাম এটা আছে ফাৰ্স্ট সেমিষ্টাৰ ৰেজাল্ট তো তোমালোকৰ যেটো প্ৰগ্ৰাম দি আছে তো এটো প্ৰগ্ৰাম আছিল যে তোমালোকে কোন ষ্ট্ৰীমৰ পৰা BA না BSc বা BCom তোমালোকে ষ্ট্ৰীমটা থাকিব আৰু তোমালোকৰ টিমটো দিয়া আছে আৰু তোমালোকৰ টাইপ টিম টাইপ তো এটো আছে টিম যেটো আছে এটো সেমিষ্টাৰ তো তোমালোকৰ আর যেহেতু তোমালোকৰ 2023 বছৰ হয় তো তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰ ৰেজাল্টটো যেটো ডিক্লেয়াৰ কৰিছে সেকেন্ড সেমিষ্টাৰ 2024 আৰু থাৰ্ড সেমিষ্টাৰ 2024 ত ডিক্লেয়াৰ কৰিছে আৰু ফৰ্থ সেমিষ্টাৰৰ ৰেজাল্টটো তোমালোকৰ 2025 বৰ্ষত ডিক্লেয়াৰ কৰিছে তো এটো যেহেতু তোমালোকৰ 5 নম্বৰ যেটো সিরিয়াল তোমালোকৰ 2 সেমিষ্টাৰ দেখিবলৈ পাইছা 2024 তো এটো আছিল সাপ্লিমেন্টাৰী যেটো মই আগে আইডিটো লগইন কৰিছে জি ষ্টুডেন্টৰ তেওঁলোকৰ যেটো সাপ্লিমেন্টাৰী এক্সাম দিছিল তো এটো আছিল BA ষ্টুডেন্টৰ তো BA যেটো ৰেজাল্টটো ডিক্লেয়াৰ কৰা নাই তাৰ কাৰণে যেটো 5th সেমিষ্টাৰ ৰেজাল্ট শো কৰা নাই তো যেহেতু অনলি BSc যেটো রেজাল্ট আছে রেজাল্টটো ডিক্লেয়ার কৰিছে তো BSc ছাত্ৰ ছাত্ৰীয়ে ইয়াত তোমালোকে 5th সেমিষ্টাৰ দেখিবলৈ পাবা যেটো 5th সেমিষ্টাৰ আর 2025 বুলি থাকিব তো হেতু তোমালোকে গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো আছে তলতে যেটো ভিউ থাকিব তাত ক্লিক কৰিবা তোমালোকৰ নিজৰ যেটো গ্ৰেড কাৰ্ড আছে গ্ৰেড কাৰ্ডটো খোল খাব তো তোমালোকৰ সেমিষ্টাৰৰ যেটো ৰেজাল্ট বা গ্ৰেড কাৰ্ড আছিল এনেদৰে চাব পাৰা যে তোমালোকৰ যেটো 5th সেমিষ্টাৰৰ তো তোমালোকৰ টিমত যেটো 5th আৰু সেমিষ্টাৰ থাকিব 2025 বৰ্ষ হেতুই তোমালোকৰ ৰেজাল্ট তো হে ৰেজাল্টত যেটো তোমালোকৰ ভিউ অপচন আছে ভিউৰ ক্লিক কৰিলে তোমালোকৰ মাৰ্কশিটটো ওলাব তো যেহেতু BSc অনলি BSc ছাত্ৰ ছাত্ৰীসকল ৰেজাল্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ FIUGP ৰ অধীনত ডিক্লেয়াৰ কৰিছে আৰু BA যেহেতু ইতিমধ্যে ৰেজাল্টটো ডিক্লেয়াৰ কৰা নাই তো তোমালোকৰ কেইদিনমান ওয়েট কৰা তোমালোকৰ এটো ডিক্লেয়াৰ কৰিব তো যেতিয়ালৈকে তোমালোকৰ BA ৰেজাল্ট ডিক্লেয়াৰ কৰিব তেতিয়া তোমালোকে এই চেনেলৰ যোগেদি আপডেটটো পাই থাকবে তো তোমালোকে তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে বন্ধু বান্ধৱৰ লগত ভিডিঅটো শেয়াৰ কৰি দিবা